সংবিধানে প্ৰদান কৰা তালিকা অসমৰ 16টা সম্প্ৰদায় অনুসূচিত জাতিভুক্তকৰণ কৰা হৈছে। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 341 নঙত এই তালিকাত আপুনি যে দেখিছে 16টা ইয়াতে সম্প্ৰদায়, এই সম্প্ৰদায়ৰ মাজত কেউট জনগোষ্ঠী বা কেউট সম্প্ৰদায়টো ক'ৰবাত আছে নেকি আপোনালোকে চাওক, ক'তো নাই, নাপায় আপোনালোকে, কোনো তথ্য নাপায়। ঠিক তেনেদৰে 1993 চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা দ্য গেজেট অফ ইণ্ডিয়া, এই গেজেট অফ ইণ্ডিয়াৰ যি তথ্য, এই তথ্যৰ সৰ্বভাৰতীয় পৰ্যায়ৰ 41 নং ক্ৰমিক নঙত কেউটসকলক OBC মৰ্যাদা দিয়া হৈছে। অৰ্থাৎ স্বাধীনতাৰ সময়ৰ পৰাই কেউটসকল উচ্চ শ্ৰেণী আছিল, তেওঁলোকে নিজকে সুবিধাবাদী অৱস্থান লৈছে, কেউটসকল স্বভাৱতে সুবিধাবাদী হৈ পৰিছে আৰু এই সুবিধাবাদী হৈ পেলাই এতিয়া অনুসূচিত জাতিৰ অংশ ল'বলৈ আহিছে। কিমান লাজ লগা কথা, কিমান লজ্জাজনক কথা। কেউট জাতীয় পৰিষদৰ আৰু তেওঁলোকৰ নেতাবিলাকৰ লাজ নাই নেকি? কিমান নিৰ্লজ্জ হ'লো। তেওঁলোকে অনুসূচিত জাতিভুক্ত হ'বলৈ আহিছে, যি অনুসূচিত জাতি তেওঁলোকে এটা সময়ত নিশিকিন বুলি তেওঁলোকে ঠাট্টা কৰিছিলে, ইটিকিং কৰিছিলে, সমাজৰ পৰা আঁতৰাই দিছিলে আমাক মাছ বেচাৰ কাৰণে, চাফাই কৰ্ম কৰাৰ কাৰণে। আৰু এতিয়া আমাৰ অনুসূচিত জাতিত আহি কেউট সোমাবলৈ আহিছে। কোনো কেউটক এতিয়া অনুসূচিত জাতিত আহিব দিয়া নহ'ব। কোনো কেউট সম্প্ৰদায়ক এতিয়া অনুসূচিত জাতিভুক্তকৰণ কৰিব দিয়া নহ'ব। আমি সেইবাবে অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমে কেউট সম্প্ৰদায়ৰ নেতৃবৃন্দ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ, জুইৰ লগত খেলা নকৰিব আপোনালোকে। আমি অনুসূচিত জাতি মানুহৰ সৰলতা দুৰ্বলতা বুলি আপোনালোকে ভাবিব, আৰু যদি ভাবিছে নহয় ভয়ানক পৰিস্থিতিৰ সন্মুখীন আপোনালোক হ'ব। ইতিমধ্যে অহা 23 তাৰিখৰ পৰা আমি কেউট সম্প্ৰদায়ক অনুসূচিত জাতিভুক্তকৰণৰ প্ৰতিবাদত ৰাজ্যব্যাপী আমি আন্দোলন ঘোষণা কৰিছোঁ। আন্দোলন চলিব এতিয়া। লাহে 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 আমি অতিথিপৰায়ণ জাতিয়ে অসমৰ সকলো জাতি জনগোষ্ঠী নিজৰ বুলি ভাবিছিলোঁ, আৰু এতিয়া চুকত থাকি বুকত গুৰ মৰাৰ দৰে কেউটে কৰিবলৈ আহিছে। কেউটক ৰেহাই দিয়া নহ'ব। খুব খোলাখুলিকৈ কৈ দিছোঁ, কিন্তু আৰ্টিষ্ট গিল্ডত বহিলৈ সকীয়াই দিছোঁ, কোনো কাৰণে তোমালোকে এনেকুৱা মৰখা নকৰিবা। আহি থকা সময়ত তোমালোক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বা। আৰু কেউট জাতীয় পৰিষদ আৰু তেওঁলোকৰ সংগঠনৰ নেতাবিলাকক অনুসূচিত জাতিৰ সকলো গাঁও অধ্যুষিত অঞ্চলত অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকক বৰ্জন কৰা হ'ব, নিষিদ্ধ ঘোষণা কৰা হ'ব। কৈ দিছোঁ, কিন্তু সকীয়াই দিছোঁ। স্বাধীন হৈছিলে, স্বাধীনোত্তৰ প্ৰাক স্বাধীনোত্তৰ কালছোৱা আৰু স্বাধীনোত্তৰ সময়ছোৱাত সমাজৰ অস্পৃশ্যতা আৰু সামাজিক বৈষম্য আছিলে। ব্যক্তিগতভাৱে নিম্ন স্তৰ হোৱাৰ বাবে অসমৰ 16টা সম্প্ৰদায়ক ভাৰতৰ সংবিধানৰ 341 অনুচ্ছেদত সূচীভুক্তকৰণ কৰি অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হৈছিলে। আপোনালোকে সকলোৱে জানে এই কথাটো। যদি সেই অস্পৃশ্যতা আৰু সামাজিক বৈষম্যৰ কবলত পৰি অসমৰ 16টা ব্যক্তিগতভাৱে নিম্ন স্তৰৰ সম্প্ৰদায় অনুসূচিতভুক্তকৰণ কৰা হৈছিলে, এতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ প্ৰায় 80 বছৰ হ'ল। এই 80 বছৰৰ পিছত এতিয়া আমাৰ অসমত, অসম ৰাজ্যত অসমীয়া সমাজৰ অস্পৃশ্যতা আছে নেকি? মইতো ভাবোঁ, আমি অনুসূচিত যুৱত্ব উপলব্ধি কৰোঁ, অস্পৃশ্যতা এতিয়া অসমৰ সামাজিক জীৱনৰ পৰা নাইকিয়া হৈ গ'ল, প্ৰায় নাইকিয়া হৈ গৈছে। ক'ৰবাত হয়তো গাঁৱে ভূঞে চুকে কোণে ইজনে সিজনক চুব নোৱাৰা, এতিয়া ক'ৰবাত হয়তো খুব কম 1-2% মানুহৰ মাজত চিন্তা এটা আছে। তাকো এইটো অসচেতনতা, নিৰক্ষৰতাৰ বাবে হৈছে বুলি আমি ভাবোঁ। গতিকে অস্পৃশ্যতা যদি আমাৰ সমাজত লাহে লাহে নাইকিয়া হৈছে, এতিয়া 7.5% যি সংৰক্ষণ ব্যৱস্থা, এই সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে যোৱা 68 বছৰত অনুসূচিত জাতিৰ মানুহসকলে আগতকৈ বহু কিছু পৰিমাণলৈও সবল হৈছোঁ। আৰ্থিকভাৱে সবল হৈছে, ৰাজনৈতিকভাৱে সবল হৈছে, সামাজিকভাৱে আমাৰ অৱস্থান দৃঢ় হৈছে। এই কথাটো আমি বিনা দ্বিধাই আমি স্বীকাৰ কৰোঁ। গতিকে আমিও কেতিয়াবা মাজে মাজে ভাবোঁ, অনুসূচিত জাতি সম্প্ৰদায়ৰ সংগঠনবিলাকে যে সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে আমাৰ অনুসূচিত জাতি মানুহৰ কিমান দূৰ আগুৱাই নিব। সংৰক্ষণ ব্যৱস্থাটো পাৰিলে লাহে লাহে বিলুপ্তি কৰাৰ চিন্তা এটা কৰিব লাগে, পৰ্যালোচনা কৰিব লাগে, বিশ্লেষণ কৰিব লাগে। আৰু অনুসূচিত জাতিৰ মানুহক কল্যাণ আৰু উন্নয়ন শিখৰত নিবলৈ হ'লে সম্পদৰ ওপৰত অধিকাৰ, ৰাজনৈতিকভাৱে সম অধিকাৰ দিয়াৰ কথা চিন্তা চৰ্চা কৰিব লাগে বুলি আমিও মাজে মাজে উপলব্ধি কৰোঁ। কাৰণ বহু সময়ত এনেকুৱা সমাজৰ অভিযোগ আহে যে অনুসূচিত জাতি সংৰক্ষণ দিয়াৰ কাৰণে বহু ক্ষেত্ৰত আৰ্থিকভাৱে পিছপৰা, সামাজিকভাৱে বৰ্জিত বহু বৰ্গৰ
কেতিয়াবা যোগ্যতা সম্পন্ন মানুহবিলাকেও যিখন চৰকাৰে বিগত 20টা বছৰতকৈ অধিক দিন 20 বছৰতকৈ অধিক দিন ধৰি যি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ অন্যতম 6টা জনগোষ্ঠী টাই আহোম মৰাণ মটক গুজৰাটবংশী চাহ জনজাতি আদিবাসী চুতীয়া এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ সক্ষম নহ'ল জনজাতিকৰণৰ ক্ষেত্ৰত এই 6 জনগোষ্ঠীৰ তেওঁলোকৰ উপযুক্ত যোগ্যতা বা সাংবিধানিক যি তেওঁলোকৰ ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয় এইসমূহ নথকাৰ বাবে আজি পৰ্যন্ত যিখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে জনজাতিকৰণ কৰিব নোৱাৰিলে তেনেকুৱা এখন চৰকাৰে নাবুত নাচুতভাৱে একে ৰাতিৰ ভিতৰতে কেউট সম্প্ৰদায়ক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিবলৈ উঠি পৰি লাগিছে বুলি কেৱল আমি সাংবাদিক বন্ধুসকলক মৌখিকভাৱে কোৱা নাই তথ্য আছে তথ্য প্ৰমাণ আছে কিছু বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ কিছু বছৰ মানে প্ৰায় 2টামান বছৰৰ পৰা বহুত বেছি দীঘলীয়া সময় নহয় সদৌ অসম কেউট জাতীয় পৰিষদ আৰু তেওঁলোকৰ কেউট জনগোষ্ঠীৰ কেইটামান সংগঠনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু বিভিন্ন সংবাদ মাধ্যমত কেউট জনগোষ্ঠীক বা সম্প্ৰদায়টোক অনুসূচিত জাতিভুক্তকৰণৰ দাবী উত্থাপন কৰি আহিছে স্বাভাৱিকতে দাবী উত্থাপন কৰিব জনগোষ্ঠীয়ে আকাংক্ষীও বহুত তেওঁলোকৰ সকলো জনগোষ্ঠী এটা আকাংক্ষিত তেওঁলোকৰ কথা থাকে গতিকে স্বাভাৱিকতে দাবী উত্থাপন কৰিব কিন্তু এই যে দাবীটো উত্থাপন কৰিছে দাবীটোৰ গ্ৰহণযোগ্যতা দাবীটোৰ সম্পৰ্কত বৰ্তমান থকা অনুসূচিত অন্তৰ্ভুক্ত 16টা সম্প্ৰদায়ৰ মতামত গ্ৰহণ কৰা বা সাংবিধানিক বৈধতা কি আছে এই সম্পৰ্কত কোনো ধৰণৰ বিচাৰ ব্যৱস্থা চিন্তা চৰ্চা একোৱেই নোহোৱাকৈ অসম চৰকাৰে কেৱল ভোটৰ আশাত কেউট সম্প্ৰদায়ক অনুসূচিত জাতিভুক্তকৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে এই বিষয়টোত আমাৰ অনুসূচিত যুৱস্থান পৰিষদে প্ৰথমে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ ইতিমধ্যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সচিব পল্লৱ গোপাল ঝা ডাঙৰীয়াক যোৱা 17 জুলাই তাৰিখে অনুসূচিত যুৱস্থান পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নেতৃত্বত এটা 5জনীয়া দল সাক্ষাৎ কৰি আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু এই স্মাৰকপত্ৰ প্ৰদানৰ লগে লগে কেউট জনগোষ্ঠীয়ে নহয় কোনো জনগোষ্ঠীক অতিৰিক্তভাৱে যাতে অনুসূচিত জাতিভুক্তকৰণ কৰা নহয় সেই কথাটো আঁতৰি থাকিবৰ বাবে আমি চৰকাৰখনক সকীয়াই দিছোঁ এটা ঐতিহাসিক ভিত্তি আছে যে অনুসূচিত জাতি 16টা যে সম্প্ৰদায় আছে আপোনালোক সকলোৱে যাতে সাংবাদিক বন্ধুসকল এই 16টা জাতিক 16টা সম্প্ৰদায়ক কিয় অনুসূচিতভুক্তকৰণ কৰা হৈছিলে কেউট সম্প্ৰদায়ৰ সংগঠন বিশেষৰ দাবীৰ ভিত্তিত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত এটা পদক্ষেপ বা এটা যুঁজা চলোৱা আৰম্ভ হৈছে গতিকে কেউট সম্প্ৰদায়ৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি আমি আজি অনুসূচিত যুৱস্থান পৰিষদে এই মূল বিষয়টো আজি আপোনালোকৰ সন্মুখত আমি বক্তব্য ৰাখিবলৈ চেষ্টা কৰিম যিখন চৰকাৰে বিগত 20টা বছৰতকৈ অধিক দিন 20 বছৰতকৈ অধিক দিন ধৰি যি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ অন্যতম 6টা জনগোষ্ঠী টাই আহোম মৰাণ মটক গুজৰাটবংশী চাহ জনজাতি আদিবাসী চুতীয়া এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ সক্ষম নহ'ল জনজাতিকৰণৰ ক্ষেত্ৰত এই 6 জনগোষ্ঠীৰ তেওঁলোকৰ উপযুক্ত যোগ্যতা বা সাংবিধানিক যি তেওঁলোকৰ ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয় এইসমূহ নথকাৰ বাবে আজি পৰ্যন্ত যিখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে জনজাতিকৰণ কৰিব নোৱাৰিলে তেনেকুৱা এখন চৰকাৰে নাবুত নাচুতভাৱে একে ৰাতিৰ ভিতৰতে কেউট সম্প্ৰদায়ক অনুসূচিত জাতি অন্তৰ্ভুক্ত কৰিবলৈ উঠি পৰি লাগিছে বুলি কেৱল আমি সাংবাদিক বন্ধুসকলক মৌখিকভাৱে কোৱা নাই তথ্য আছে তথ্য প্ৰমাণ আছে কিছু বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ কিছু বছৰ মানে প্ৰায় 2টামান বছৰৰ পৰা বহুত বেছি দীঘলীয়া সময় নহয় সদৌ অসম কেউট জাতীয় পৰিষদ আৰু তেওঁলোকৰ কেউট জনগোষ্ঠীৰ কেইটামান সংগঠনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু বিভিন্ন সংবাদ মাধ্যমত কেউট জনগোষ্ঠীক বা সম্প্ৰদায়টোক অনুসূচিত জাতিভুক্তকৰণৰ দাবী উত্থাপন কৰি আহিছে
স্বাভাৱিক দাবী উত্থাপন কৰিব জনগোষ্ঠীয়ে আকাংক্ষী বহুত সকলো জনগোষ্ঠী এটা আকাংক্ষিকতা তেওঁলোকৰ কথা থাকে গতিকে স্বাভাৱিকতে দাবী উত্থাপন কৰিব কিন্তু এই যে দাবীটো উত্থাপন কৰিছে দাবীটোৰ গ্ৰহণযোগ্যতা দাবীটোৰ সম্পৰ্কত বৰ্তমান থকা অনুসূচিত অন্তৰ্ভুক্ত 16টা সম্প্ৰদায়ৰ মতামত গ্ৰহণ কৰা বা সাংবিধানিক বৈধতা কি আছে এই সম্পৰ্কত কোনো ধৰণৰ বিচাৰ ব্যৱস্থা চিন্তা চৰ্চা একোৱেই নোহোৱাকৈ অসম চৰকাৰে কেৱল ভোটৰ আশাত কেউট সম্প্ৰদায়ক অনুসূচিত জাতি ভুক্তকৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে এই বিষয়টোত আমাৰ অনুসূচিত যুৱস্ত পৰিষদে প্ৰথমে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ ইতিমধ্যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সচিব পল্লৱ গোপাল ঝা ডাঙৰীয়াক যোৱা 17 জুলাই তাৰিখে অনুসূচিত যুৱস্ত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ নেতৃত্বত এটা 5জনীয়া দলে সাক্ষাৎ কৰি আমি ইস্পাত পত্ৰ প্ৰদান কৰিছোঁ আৰু এই ইস্পাত পত্ৰ প্ৰদানৰ লগে লগে কেউট জনগোষ্ঠীয়ে নহয় কোনো জনগোষ্ঠীক অতিৰিক্তভাৱে যাতে অনুসূচিত জাতি মুক্তকৰণ কৰা নহয় সেই কথাটো আঁতৰি থাকিব পাৰে আমি চৰকাৰখনক সকীয়াই দিছোঁ এটা ঐতিহাসিক ভিত্তি আছে যে অনুসূচিত জাতি 16টা যে সম্প্ৰদায় আছে আপোনালোক সকলোৱে যদি সাংবাদিক বন্ধুসকল এই 16টা জাতিক 16টা সম্প্ৰদায়ক কিয় অনুসূচিত মুক্তকৰণ কৰা হৈছিলে যেতিয়া আমাৰ দেশখন স্বাধীন হৈছিলে স্বাধীনতাৰ প্ৰাক স্বাধীনতাৰ কালছোৱা আৰু স্বাধীনতাৰ সময়ছোৱাত সমাজৰ অস্পৃশ্যতা আৰু সামাজিক বৈষম্য আছিল ব্যক্তিগতভাৱে নিম্ন স্তৰ হোৱাৰ বাবে অসমৰ 16টা সম্প্ৰদায়ক ভাৰতৰ সংবিধানৰ 341 অনুচ্ছেদত সূচীভুক্তকৰণ কৰি অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হৈছিলে আপোনালোক সকলোৱে জানে এই কথাটো যদি সেই অস্পৃশ্যতা আৰু সামাজিক বৈষম্যৰ কবলত পৰি অসমৰ 16টা ব্যক্তিগতভাৱে নিম্ন স্তৰৰ সম্প্ৰদায়ক অনুসূচিতভুক্তকৰণ কৰা হৈছিলে এতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ প্ৰায় 80 বছৰ হ'ল এই 80 বছৰৰ পিছত এতিয়া আমাৰ অসমত অসম ৰাজ্যত অসমীয়া সমাজৰ অস্পৃশ্যতা আছে নেকি মইতো ভাবোঁ আমি অনুসূচিত যুৱস্ত পৰিষদে উপলব্ধি কৰোঁ অস্পৃশ্যতা এতিয়া অসমৰ সামাজিক জীৱনৰ পৰা নাইকিয়া হৈ গ'ল প্ৰায় নাইকিয়া হৈ গৈছে ক'ৰবাত হয়তো গাঁৱে ভূঞে চুকে কোণে ইজনে সিজনক চুব নোৱাৰা এতিয়া ক'ৰবাত হয়তো খুব কম 1-2% মানুহৰ মাজত চিন্তা এটা আছে তাকো এইটো অসচেতনতা নিৰক্ষৰতাৰ বাবে হৈছে বুলি আমি ভাবোঁ গতিকে অস্পৃশ্যতা যদি আমাৰ সমাজত লাহে লাহে নাইকিয়া হৈছে এতিয়া 7.5% যি সংৰক্ষণ ব্যৱস্থা এই সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে যোৱা 68 বছৰত অনুসূচিত জাতিৰ মানুহসকলে আগতকৈ বহু কিছু পৰিমাণলৈও সবল হৈছোঁ আৰ্থিকভাৱে সবল হৈছে ৰাজনৈতিকভাৱে সবল হৈছে সামাজিকভাৱে আমাৰ অৱস্থান দৃঢ় হৈছে এই কথাটো আমি বিনা দ্বিধাই আমি স্বীকাৰ কৰোঁ গতিকে আমিও কেতিয়াবা মাজে মাজে ভাবোঁ অনুসূচিত জাতি সম্প্ৰদায়ৰ সংগঠনবিলাকে যে সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে আমাৰ অনুসূচিত জাতি মানুহক আৰু কিমান দূৰ আগুৱাই নিব সংৰক্ষণ ব্যৱস্থাটো পাৰিলে লাহে লাহে বিলুপ্তি কৰাৰ চিন্তা এটা কৰিব লাগে পৰ্যালোচনা কৰিব লাগে বিশ্লেষণ কৰিব লাগে আৰু অনুসূচিত জাতিৰ মানুহক কল্যাণ আৰু উন্নয়ন শিখৰত নিবলৈ হ'লে সম্পদৰ ওপৰত অধিকাৰ ৰাজনৈতিকভাৱে সম অধিকাৰ দিয়াৰ কথা চিন্তা চৰ্চা কৰিব লাগে বুলি আমিও মাজে মাজে উপলব্ধি কৰোঁ কাৰণ বহু সময়ত এনেকুৱা সমাজৰ অভিযোগ আহে যে অনুসূচিত জাতি সংৰক্ষণ দিয়াৰ কাৰণে বহু ক্ষেত্ৰত আৰ্থিকভাৱে পিছপৰা সামাজিকভাৱে বৰ্জিত বহু বৰ্গৰ কেতিয়াবা যোগ্যতা সম্পন্ন মানুহবিলাকেও শিক্ষা দীক্ষা চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত বঞ্চিত হৈ অহা বুলি অভিযোগ উত্থাপন আহে আৰু সেইবাবেই আমি চৰকাৰখনক মাজে মাজে এই কথাটো কওঁ যে কোৱান্টিটেবল ডাটা এটা পৰ্যালোচনা হ'ব লাগে আৰু 78 বছৰ হৈ গ'ল এটা জাতিক 78 বছৰ স্বাধীনতা 78 বছৰ পিছতো সংৰক্ষণ ব্যৱস্থাৰে যদি চিৰদিন আগুৱাই নিম বুলি ভাবিছে এইটো কেতিয়া সম্ভৱ নহয় সেইবাবে 78 বছৰৰ পিছত এনেকুৱা কি অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ গ'ল সামাজিক পৰিস্থিতি অস্থিৰ হৈ গ'ল যাৰ বাবে কেউট সম্প্ৰদায়ৰ দৰে এটা সম্প্ৰদায়ক অনুসূচিত জাতি ভুক্তকৰণ কৰিবলৈ উঠি পৰিলে চৰকাৰখনে ইয়াৰ অন্তৰালত কি আছে ইয়াৰ অন্তৰালত চৰকাৰখনৰ আহি থকা নিৰ্বাচনত ভোট লাভৰ বাবে এই কাম কৰা নাই কেৱল এইখন চৰকাৰে কেউট সম্প্ৰদায়ৰ ভোটৰ বাবে তেওঁলোকক এটা প্ৰলোভন দিছে আমি কেউট সম্প্ৰদায়ৰ সংগঠনসমূহ কোনোতে আমি কওঁ যে চৰকাৰে যি আপোনালোক প্ৰলোভন দিছে অনুসূচিত মুক্তকৰণ কৰা হ'ব নোৱাৰে চৰকাৰখন কৰিব কাৰণ সংবিধান কৰিব লাগে অনুসূচিত জাতি যুৱস্ত পৰিষদৰ অসমৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু কিছু সময় পলমকৈ আৰম্ভ কৰিবলৈ
উপসভাপতি প্ৰণয় জিতু কাকতি, হেমকান্ত দাস, সহকাৰী সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, সাংগঠনিক সম্পাদক সুনীল দাস, অভিজিৎ দাস আৰু কাৰ্যালয় সম্পাদক নিখিল বিশ্বাস উপস্থিত আছিল। ইতিমধ্যে সকলোৱে জ্ঞাত হৈছেই যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত সংঘটিত হোৱা 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী সম্পৰ্কত আমাৰ যি বক্তব্য। সাংবাদিক বন্ধুসকল, আজি আমি সংবাদমেলত দাখিল কৰিবলগীয়া কেইটামান তথ্য দিল্লী আৰু মুম্বাইৰ পৰা বৰ্তমানলৈকে আহি নোপোৱাত আমি যি প্ৰথম বিষয় আছিলে সেই প্ৰথম বিষয়টো আজি সংবাদমেলত সংবোধন কৰাৰ পৰা আমি বিৰত যি দুৰ্নীতি কেলেংকাৰী সেই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কক্ষত গোচৰ পঞ্জীয়ন কৰা হৈছে। আমি জ্ঞাত হৈছোঁ ইতিমধ্যে গোচৰ আগবঢ়াই নিবৰ বাবে সংশ্লিষ্ট ভিজিলেন্সৰ আৰক্ষী অধীক্ষকগৰাকীয়ে যাৱতীয় অনুমোদনৰ বাবে ফাইল মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছে আৰু এই কেলেংকাৰীটোৰ লগত জড়িত থকা সঞ্চালিকা তুলসীনাথ আৰু দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ নুপুৰ চাহাৰ সম্পৰ্কত আমি আৰু কিছু বিস্তৃত তথ্য আপোনালোকক আজি সংবাদমেলত দিয়াৰ বাবে আমি চিন্তা চৰ্চা কৰিছিলোঁ। কিন্তু কাৰিকৰীগত কাৰণত দিল্লী আৰু মুম্বাই, কাৰণ এই যিটো কেলেংকাৰী হৈছিলে এই কেলেংকাৰীৰ লগত থকা পক্ষবিলাকে কেৱল অসমতে তেওঁলোকৰ তথ্য পাতি কেলেংকাৰীৰ লগত জড়িত থকা বিষয়বস্তুটো সীমাবদ্ধ ৰখা নাই, তেওঁলোকে দিল্লী মুম্বাই আদিতো এই সম্পৰ্কত তথ্য পাতি বা বিষয়বিলাক সম্প্ৰসাৰিত কৰিছিলে। তেওঁলোকে এই দিল্লী আৰু মুম্বাইৰ লগত জড়িত থকা কিছু কথা আমি প্ৰকাশ কৰাৰ কথা আছিলে, কিন্তু কাৰিকৰীগত কাৰণত যিহেতু এতিয়া তথ্য সোমাই নাপালেই আমি আজি সংবাদমেলত এই বিষয়টো বক্তব্য ৰখাৰ পৰা সাংবাদিক বন্ধুসকলৰ আগত তথ্য পাতি সহকাৰে এই কেলেংকাৰী কেনেকৈ সংঘটিত হৈছিলে আৰু এই কেলেংকাৰী সংঘটিত কৰি লৈ কোটি কোটি টকা গুৰ ৰাখে ভক্ষণ কৰাৰ পিছত সঞ্চালিকা তুলসীনাথ আৰু নুপুৰ চাহাই কেনেকৈ অসমৰ বাহিৰতো সা সম্পত্তি গোটাইছিলে সকলো সবিস্তাৰে আমি আশা ৰাখিছোঁ কাইলৈ পুৱাৰ ভাগলৈ প্ৰকাশ কৰাৰ সুবিধা হ'ব। গতিকে সাংবাদিক বন্ধুসকলক প্ৰথমে সেই বিষয়টো যিহেতুকে আজি কাৰিকৰীগত কাৰণত আমি সম্বোধন কৰিব নোৱাৰিলোঁ, তাৰ বাবে আমি আপোনাৰ মাজত ক্ষমা প্ৰাৰ্থী হৈ ল'লোঁ। দ্বিতীয় অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়টো ইতিমধ্যে সংবাদ মাধ্যমত যোৱা কেইটাদিনত সবিস্তাৰ কিছু প্ৰকাশ হৈছে যে অসমৰ এটা অন্যতম জনগোষ্ঠী কেওট সম্প্ৰদায়ক অনুসূচিত জাতি অন্তৰ্ভুক্তকৰণৰ বাবে কেওট সম্প্ৰদায়ৰ সংগঠন বিশেষৰ দাবীৰ ভিত্তিত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত এটা পদক্ষেপ বা এটা যুঁজা চলোৱা আৰম্ভ হৈছে। গতিকে কেওট সম্প্ৰদায়ৰ অনুসূচিত জাতিৰ অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি আমি আজি অনুসূচিত যুৱস্থ পৰিষদে এই মূল বিষয়টো আজি আপোনালোকৰ সন্দৰ্ভত আমি সন্মুখত আমি বক্তব্য ৰাখিবলৈ চেষ্টা কৰিম।